জুইত যাহ যাওক অসূয়া অপ্ৰীতি নাশ হওক অপশক্তি ओम शांताकारं वचनसनं पद्मनाभं सुरेशं विश्वधारं गगनसदृशं मेघवर्णं शुभंगं लक्ष्मीकान्तं कमलनयनं অগ্নিৰ শক্তিয়ে প্ৰতিষ্ঠা কৰক একতা আৰু শান্তি পোহৰ দুমাহিত ইয়া হেপাহৰ ভোগালী মাঘৰ বিহুটিৰ দিনটোত সোমবাৰে পুৱাই ৰাজ্যৰ আকাশ তপ্ত হৈ উঠিল অগ্নিদেৱতাৰ স্তুতিৰে শীতৰ সেমেকা কুঁৱলীৰ আচ্ছাদনৰ মাজেৰে দীপ্ত হৈ জ্বলি উঠিল মেজি ভেলাঘৰৰ জুই উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ পাছত দুমাহীৰ দিনটোত কাহিলি পুৱাতেই অসমীয়া ৰাইজে পালন কৰিলে অগ্নি পূজাৰ পৰম্পৰা এই অগ্নিয়ে নাশ কৰক সমাজৰ অপ্ৰীতি অসূয়া অগ্নিৰ শক্তিৰে শান্তি সম্প্ৰীতিৰ হোক প্ৰতিষ্ঠা অগ্নিদেৱতালৈ পূজা নৈবেদ্য আগবঢ়াই প্ৰতিজনৰে কুশল কামনা এই মেজি জুয়ে যেন মানে আমাৰ সমাজৰ পৰা আখুয়া শক্তি অশুভ শক্তি সৰ্বখিনি বিনাশ কৰক যেনেকৈ মেজি জুয়ে মানে আমাক উত্তাপ দিছে তাপ দিছে ঠিক তেনেকৈ আমাৰ সমাজখনক জানে অশুভ শক্তি মোৰ মেজি জুয়ে আজিৰ পৰা নাশ কৰক আৰু সমাজখনৰ সকলো ক্ষেত্ৰতে যাতে আমি শান্তি শৃংখলাবদ্ধভাৱে আগবাঢ়ি যাব পাৰোঁ পৰম্পৰা অনুসৰি আজি মেজি জুই আমি জ্বলালো আৰু এই মেজিৰ জুয়ে সকলোৰে দুখ দৰ্শা দুৰ্গতি অপায় অমংগল দূৰ কৰি সকলোৰে জীৱনলৈ সুখ কঢ়িয়াই আনক ইয়াকে কামনা কৰিলোঁ অনাগত সময়ছোৱাত নদন বদন হওক কৃষি পথাৰ ফুলে ফলে গছ লতিকা হওক জাতিষ্কাৰ অন্ত নহওক ভোগালীৰ সম্ভাৰ ভোগৰ উপাচাৰ মেজি ভেলাঘৰৰ বাঁহ কাঠৰ টুকুৰাই ভৰণ কৰি ৰাখক ফলদায়ী গছ বৃক্ষক এই প্ৰাৰ্থনাৰে পৰম্পৰা লোকাচাৰ মানি মাঘ বিহুৰ ৰীতি নীতিত নিমগ্ন হল অসমীয়া ৰাইজ আহিছোঁ এতিয়া ৰাতিপুৱাই আমি জুই সেৱা অগ্নি দেৱতাক সাক্ষী কৰি সকলোৱে কালি উৰুকা আছিলে উৰুকাৰ দিনা আমি সকলোৱে মিলিজুলি এসাঁজ খাই ঘৰৰ পৰিয়ালৰ লগতে তাৰে পথাৰতে খোৱা হয় আৰু পথাৰত খাই মেলি আমি আবেলি গৈ পেলাই গছ বন্ধা হয় যাতে অপায় অমংগল আৰু গছবিলাকৰ ফল মূল যাতে সৰহকৈ লাগে তাৰ বাবে খেৰে গছবিলাক বন্ধা হয় ঘৰ বন্ধা হয় ঘৰৰ খুঁটা বন্ধা হয় সেই সকলোৱে বান্ধি মেলি আকৌ আমি ইয়াত ভোজ খাবলৈ গুচি আহোঁ ঘৰৰ পৰা আহি মেলি খাই আৰু ৰাতি ঘৰাঘৰি হৈ আজি ৰাতিপুৱাই উঠি দেৱতাক সাক্ষী কৰি বুট মগু লৈ আহিছোঁ সেৱা কৰিব জনাবলৈ ৰাজ্যৰ প্ৰতিটো স্থানতেই পৰম্পৰাগত ৰীতি নীতিৰে এইদৰেই উদ্ভাসিত হ'ল চৌদিশ ভোগালী বিহুৰ আনন্দত মগ্ন হ'ল ৰাইজ মৰিগাঁও নলবাৰী যোৰহাট ধুবুৰী মেৰাপানী ধেমাজি উজনি নামনিৰ প্ৰতিটো স্থানতেই ৰাইজে হেপাহৰ বিহুটিৰ আনন্দ ল'লে উৎসাহ উদ্দীপনাৰে আজিৰ এই মেজি জুই উত্তাপে যাতে সমাজৰ অপ্ৰীতিক সকলো যাতে দূৰ কৰে আৰু সকলো জাতি জনগোষ্ঠী যাতে একত্ৰিতভাৱে আগুৱাই লৈ যাব পাৰে আৰু বিশেষকৈ বদলাটাৰ প্ৰতিষ্ঠিত কমলাবাৰী সত্ৰৰ 350টা বছৰৰ যি পৰম্পৰা যি পুৱতি নিশাতে আমাৰ মেজি জ্বলোৱাৰ যি পৰম্পৰা আজিও সেই পৰম্পৰা ৰক্ষা কৰি এই কাৰ্যসূচী কৰা হৈছে আৰু বিশেষকৈ আমি আশা কৰোঁ সকলো যাতে সুখময় হৈ থাকক সকলো সমাজ যাতে সুন্দৰ ৰূপত আগবাঢ়ি যাওক বিহুৰ দিনাখন ৰাতিপুৱাই 8 বজাতে গা পা ধুই সকলোৱে ন সাজেৰে সজ্জিত হৈ ডেকা বুঢ়া আই মাতৃ সকলো আহি পেলাই আমাৰ এই ভেলাঘৰতে আহি সমবেত হয় হৈ পেলাই আমাৰ ইয়াতে জুই প্ৰজ্বলন কৰে আৰু জুই চাৰিও চাইডে দিহানাম পৰিৱেশন কৰে ইয়াতে যিসকলে কৃষকেই হওক বনুৱাই হওক কৰ্মচাৰী হওক সকলো আহি পেলাই ইয়াত সমানে অংশগ্ৰহণ কৰি এটা আধ্যাত্মিক পৰিৱেশৰ মাজেৰে 11 বজাৰ পৰা 12 বজাৰ ভিতৰতে সেই ভেলাঘৰৰ ভাগত অগ্নি সংযোগ কৰি পেলাই এটা আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আমি কি কৰো ভোগালী বিহুটো উদযাপন কৰোঁ
মেজি ভেলাঘৰত বিহুৰ পিঠাপনা জলপান আগবঢ়াই ৰাইজে সমূহীয়াকৈ ল'লে সেৱা লগতে বিহু উপলক্ষে আয়োজন কৰিলে বিভিন্ন পৰম্পৰাগত কাৰ্যসূচীও প্ৰতি বছৰে 2-3-4খন গাঁৱৰ লগ লাগি এই উৰুকাত পতা হয় আৰু মেজি পতা হয় গতিকে এই পৰম্পৰা এইকাৰণে ৰখা হয় যে যেতিয়া আমাৰ আহিবলগীয়া দিনবিলাকত যাতে আমাৰ এই মেজিয়ে যিটো আমাৰ মানুহৰ শান্তি আনিবৰ কাৰণে যিটো আমাৰ মেজি জুইয়ে যাতে আমাক শান্তি আনে তাৰ এইটো মানে অশান্তি ধ্বংস কৰিবৰ কাৰণে এইটো মানে আমাৰ এটা পৰম্পৰা হিচাপে আমি প্ৰতি বছৰে এই মেজি আমি উৎসৱ পাতি আহিছোঁ আমাৰ বহু বছৰ ধৰি আমাৰ এই গাঁওবাসী ৰাইজে মিলাপ্ৰীতিৰে সমূহীয়াভাৱে এই মানে ভোগালী বিহুটি উদযাপন কৰি আহিছে আৰু লগতে কওঁ যে এই পূজাৰ অন্তত আমাৰ এই চেমনীয়া আৰু শিশুসকলৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতাও অনুষ্ঠিত হয় ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত